হৈছে লুৰিণজ্যোতি আৰু অখিল গগৈৰ জিকাৰ কোনো পচিবিলিটি দেখা নাই কাৰণ আপাৰ আসামত আপোনাৰ বা অন্যান্য জনগোষ্ঠীৰ মাজত তেখেতসকলৰ মানে হেৰিটো নাই বেছটো নাই গতিকে মই এটা আহ্বান কৰিম লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াক যে আপোনাৰ মাইনৰিটি দুখনমান চিট চাই লওক লাগিলে আমি ক'ৰবাত আপোনালোক হেল্প কৰি দিম জিকাৰ কাৰণে কাৰণ বিৰোধী দৰকাৰ আছেতো কাৰণ বিধানসভাৰ মজিয়াত আপোনালোক MLA হৈ আহিব লাগিব গতিকে আমি আহ্বান কৰিছোঁ যে আপোনালোক ক'ৰবাত মিয়া চিট চাই লওক কাৰণ মিয়া মানুহে ভোট দিব কাৰণ মিয়া মানুহ এইকাৰণে ভোট দিব মিয়া মানুহ সৰল মানুহ খোজা মানুহ কাৰণ আপোনালোকেতো চৰকাৰটো আনিবই নোৱাৰে যেনেকৈ কাম কৰি আছে বিজেপিৰ হৈ কাম কৰিছে আপাৰ আসামত যদি বিজেপি আপুনি বিধায়ক হ'ব লাগে তে লোৱাৰ আসামত আহক বা ক'ৰবাত আমাৰ তাতে আহক আমি এখন চিট দি দিম আপুনি বিধায়ক হৈ কওক বেলেগ আৰু ক'তো MLA হ'ব নোৱাৰে হৈছে লুৰিণজ্যোতি আৰু অখিল গগৈৰ জিকাৰ কোনো পচিবিলিটি দেখা নাই কাৰণ আপাৰ আসামত আপোনাৰ বা অন্যান্য জনগোষ্ঠীৰ মাজত তেখেতসকলৰ মানে হেৰিটো নাই বেছটো নাই গতিকে মই এটা আহ্বান কৰিম লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াক যে আপোনাৰ মাইনৰিটি দুখনমান চিট চাই লওক লাগিলে আমি ক'ৰবাত আপোনালোক হেল্প কৰি দিম জিকাৰ কাৰণে